ভিডিঅ'ত আমি আজি Redmi 7ৰ নেটৱৰ্ক সলিউশন দেখুৱাম। দেখিছে মোবাইলটোত নেটৱৰ্ক নাই। মই আঙুলি যি দেখুৱাই দিছোঁ মোবাইলটোত নেটৱৰ্কৰ চিনকেইডাল হাইড হৈ আছে, নেটৱৰ্ক মোবাইলটোত নাই। এতিয়া আমি মোবাইলটোৰ IMEI নম্বৰ ঠিকই আছে নাই চাই লম। এতিয়া আমি IMEI নম্বৰ চেক কৰিম। চাই থাকক। IMEI নম্বৰ ওকে। মই দেখুৱাইছোঁ IMEI নম্বৰ ওকে আছে। প্রবলেম কোনো নাই। IMEI নম্বৰ ওকে। সিমো লগাই আছে মোবাইলত, তথাপি নেটৱৰ্ক অহা নাই। এয়া নেটৱৰ্ক নাই। এতিয়া আমি সিমটো খুলি দেখুৱাম। সিম আছে নাই ভিতৰত চাই লওক। সিম দেখিছে ভিতৰত এয়াৰটেলৰ সিম লগাই আছে, নেটৱৰ্ক নাই। এতিয়া আমি মোবাইলটো কি ধৰণে নেটৱৰ্ক ভাল কৰিম, ভিডিঅ'টো চোৱাৰ আগতে মোৰ চেনেলটো সাবস্ক্রাইব কৰি লৈ বেল আইকনটো বজাই দি অল অপশনটো অন কৰি দিব। লগতে লগ বন্ধুলৈ শ্বেয়াৰ কৰিব, লাইক কমেণ্ট কৰিব। এয়া দেখিছে মই 4G নেটৱৰ্ক আইচিটো খুলিলোঁ। এতিয়া বেলেগ এটা আইচি এটা ৰিবুট কৰি আমি লগোৱাম। কিন্তু কিয় লগোৱাম তাৰো দুটা কাৰণ আছে। মোবাইলটো যি নেটৱৰ্ক নাহে, সেটিংছত যাই মই চাই লৈছিলোঁ মোবাইলটোৰ বেণ্ড সিলেক্ট নহয়। 2Gৰ পৰা 3G নহয়, 3Gৰ পৰা 4G নহয়। তাৰ কাৰণে 4G আইচিটো চেঞ্জ কৰিম। 4G আইচিটো চেঞ্জ কৰি প্ৰথমে আমি বেণ্ডটো ঠিক কৰি ল'ম। যেতিয়া বেণ্ড ঠিক হয়, নেটৱৰ্ক আহি গ'লেতো ভালেই কথা, আৰু যদি নাহে আমি WTR চেঞ্জ কৰিম। কিন্তু এই হেণ্ডছেটটোৰ ক্ষেত্ৰত অলপ বেলেগ প্ৰব্লেম দেখিছোঁ। বেছিভাগ হেণ্ডছেটৰ বেণ্ডৰ ফলত 4G আইচিটো চেঞ্জ কৰিলে বেণ্ড আহি যায়, লগতে নেটৱৰ্কটো আহি যায়। কিন্তু এই মোবাইলটোত 4G আইচি বদলাৰ পাছতো নেটৱৰ্ক নাহে। অলৰেডি মই চাই লৈছোঁ। খালি 4G আইচিটো চেঞ্জ কৰাৰ পাছত বেণ্ডটোহে ঠিক হ'ব, কিন্তু নেটৱৰ্ক নাহে। তাৰ কাৰণে আকৌ WTR চেঞ্জ কৰিব লাগিব। এয়া 4G আইচি আমি লগাই আছোঁ। 4G আইচি লগাৰ পাছত বেণ্ড একে হ'ব, কিন্তু ভল্টেজটো ষ্টেবল হৈ যাব। কাৰণ ভল্টেজ অলৰেডি ষ্টেবল হৈয়ে আছে, মই চাই লৈছোঁ। ষ্টেবল ভল্টেজ হ'লে নেটৱৰ্কটো নাহে, ভল্টেজ ফ্লাকচুৱেশ্যন থাকিব লাগিব। এতিয়া আমি 4Gটো লগাম, মানে লগাইয়ে আছোঁ। তাৰপাছত আমি ভল্টেজ চেক কৰিম, কিন্তু ভল্টেজটো ভিডিঅ'ত নেদেখুৱাম, কাৰণ ভল্টেজটো দেখুৱাৰ কাৰণে মোৰ অলপ অসুবিধা হয়। মানে মোৰ ভিডিঅ' কৰাত ভল্টেজটো দেখুৱালে মোবাইলৰ আইচিটো দেখুৱাব নোৱাৰোঁ, আৰু মোবাইলৰ আইচিটো দেখুৱালে মিটাৰত ভল্টেজটো দেখুৱাব নোৱাৰোঁ। যিহেতু মই মোবাইলেদিয়ে ৰেকৰ্ডিং কৰোঁ, সেইকাৰণে মই সেইখিনি নেদেখুৱালোঁ। কিন্তু ভল্টেজটো ষ্টেবল হৈ গৈছে। ষ্টেবল ভল্টেজত নেটৱৰ্ক নাহে। তাৰ কাৰণে আমি WTR বদলাম। WTR বদলাৰ পাছত আকৌ ভল্টেজ চেক কৰিম, কিন্তু ভিডিঅ'ত নেদেখুৱাম। তাৰপাছত যদি ভল্টেজ ফ্লাকচুৱেশ্যনত পাই যাওঁ, তেতিয়াহ'লেতো নেটৱৰ্ক আহিব, নেটৱৰ্কটো দেখুৱাম। আৰু যদি নাহে, কিয় নাহে এইটো দেখুৱাম ভিডিঅ'ত। চাই থাকক। WTR এতিয়া খুলি আছোঁ, আৰু নেটৱৰ্ক ছেকশ্যনৰ ভল্টেজ 1.8 আৰু 1 ভল্ট, এই দুটা ভল্টেজ ফ্লাকচুৱেশ্যন অৱস্থাত থাকিব লাগিব। যেতিয়ালৈকে নেটে কাম নকৰে, নতুবা কল লগোৱা নাযায়। কল লগালে বা ইণ্টাৰনেট চলালে, ইউটিউব চলালে ভল্টেজটো ষ্টেবল হৈ যায়, নতুবা বেলেগ টাইমত ফ্লাকচুৱেশ্যনত থাকে। কিন্তু এই হেণ্ডছেটটোত এনি টাইমে ষ্টেবল। কল লাগা নালাগাৰ কোনো কথা নাই, এনি টাইম ষ্টেবল। এই আইচিটো বদলাৰ পাছত ফ্লাকচুৱেশ্যন আহি যাব। তাৰপাছত আমি সিম লগাই চাম নেটৱৰ্ক আহে নাহে। আৰু যদি নাহে, ভল্টেজটো আমি দেখুৱাবলৈ চেষ্টা কৰিম। যিহেতু মোবাইলেদি ৰেকৰ্ডিং কৰাৰ কাৰণে দুয়োটা বস্তু সমানে দেখুৱাব নোৱাৰোঁ। মই দুটা মোবাইলত ৰেকৰ্ডিং কৰি হ'লেও চেষ্টা কৰিম, যদিহে নাহে। কিয় নাহে দেখিছে, মই সিম লগাইছোঁ। এয়া নেটৱৰ্ক আহিছে। এতিয়া ভল্টেজ দেখুৱাৰ প্ৰয়োজন নহ'লে, নেটৱৰ্ক অলৰেডি আহিয়ে গ'ল। এতিয়া আমি কল কৰি চাম ফোন লাগে না নালাগে। মোবাইলটো খুব শ্ল', ৰেডমি সিম। এয়া কল লাগিছে, কিন্তু কল আমি কৰা নাই, কোনোবা বেলেগেহে কল কৰিছে আমাৰ মোবাইলত। সিম লগোৱাৰ লগে লগে অন্য এজনে কল কৰিছে, দেখিছে 12, 13, 14 ছেকেণ্ড, কিন্তু আমি কল কৰা নাই। ঠিকেই আছে, আমাৰ কৰাৰ প্ৰয়োজনে নহ'ল, বেলেগে কৰিছে, তাৰ বাবে ধন্যবাদ। আজিলৈ ইমানে। নেক্সট ভিডিঅ'ত
আকৌ লগ পাম নতুন ভিডিঅ' এটাৰ কাৰণে। তাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ থাকিল।